অবৈধ গৰ্ভপাতৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ধুবুৰীৰ এহাল দম্পতীৰ বিৰুদ্ধে। ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কৰ্মৰত হাবিবা য়াসমিন নামৰ নাৰ্ছ এগৰাকীয়ে নিজকে প্ৰসূতি চিকিৎসক বুলি পৰিচয় দি শিক্ষক স্বামী মুস্তাফিজুৰ ৰহমানৰ সৈতে মিলি নিজ গৃহতেই চলাই গৈছিল অবৈধ গৰ্ভপাতৰ ভয়ংকৰ কাৰবাৰ। নিজ গৃহতেই অবৈধ গৰ্ভপাত কৰাৰ ফলত মৃত্যু হয় ধুবুৰীৰ টুপপাৰা অঞ্চলৰ এগৰাকী গৰ্ভৱতী মহিলা। তাৰ পিছতেই ভুক্তভোগী স্বামী হজৰত আলীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু কৰা এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে 262/2026 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত দম্পতীহালক গ্ৰেপ্তাৰ কৰে। বৰ্তমান অধিক তথ্য উদ্ঘাটনৰ বাবে দম্পতীহালক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে নিজেই সোধপোছ অব্যাহত ৰখাৰ সমান্তৰালভাৱে এই ভয়ংকৰ কাণ্ডৰ সৈতে বৃহৎ চক্ৰ এটা জড়িত হৈ আছে বুলি মন্তব্য কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে। নিজৰ ঘৰতে এটা সৰু সুৰা চলাই থকা বুলি আমি গম পাইছিলোঁ। আগতো আমাৰ খবৰ আছিলে হস্পিটেলত অলপ এনেকুৱা ধৰণৰ চলি থাকে, কিছুমান তাত টাউটছ থাকে, ব্ৰকাৰ থাকে। এই বস্তুটো অলৰেডি প্ৰমাণ হৈছে। এই কেছটো অলৰেডি খবৰ পোৱাৰ পিছত আমাৰ মানুহ পুলিচ গৈ তেওঁলোকৰ ঘৰত ৰেড কৰা হ'ল। তাত বহুত ধৰণৰ বস্তু পোৱা গৈছে। তাত আপোনাৰ এচেছৰিজ বা এনেকুৱা ইনষ্ট্ৰুমেণ্টছ যিবিলাক মানে ইউজ হয় বেমাৰ আজাৰত, এনেকুৱা পোৱা গৈছে। এতিয়াতো খুব ইনিচিয়েল ষ্টেজত আছে বস্তুটো। মই তাকে নিজে এবাৰ চাই গ'লোহি। এইটো পিছতহে একচুৱেলি কি হৈছে আমি ক'ব পাৰিম। এতিয়ালৈকেতো চলি আছে গ্ৰেপ্তাৰ প্ৰচেছটো। এতিয়ালৈকে হয় জানো শিক্ষক হয়, তেওঁতো সেই ঘৰটোতে থাকে, তেওঁতো সেইটো ঘৰতে থাকে। তেতিয়া সহযোগটো নকৰা বুলিতো কোনো প্ৰশ্নই নাথাকে। যদি এটা ঘৰত থাকে আৰু এইবোৰ হৈ থাকে, তেওঁ যদি শিক্ষক হৈ যদি এই বস্তুটো তেওঁ তেতিয়াই মানা কৰিব লাগিছিল বা আমাক জনাব লাগিছিল বা হেল্থ অথৰিটিক জনাব লাগিছিল। সেইটোতো জনোৱা নাই। এইটো বুজা যায় যে তেওঁৰ সহযোগ আছে। সেইকাৰণে এইটো বস্তুটো খুব ইনিচিয়েল ষ্টেজত আছে। আমি আই থিংক আবেলি বা কাইলৈৰ ভিতৰত আমি এইটো ইয়াৰ হেৰিটো পাম আৰু। নহয়, এইটো একচুৱেলি এইটো আমাৰ এটা লাইনত খবৰ আহিছিলে। তাৰপিছতহে আমি এইটো কাৰণ এতিয়ালৈকে মই সেই বস্তুখিনি নিজে চোৱা নাই। মই আকৌ চাম এতিয়া। কলেজ চিঅ'পিত আমাৰ চলি আছে এটা ইণ্টাৰগেশ্যন বেলেগে। এইটোতো মই এবাৰ নিজে চাব আহিলোঁ, হেণ্ড অন এটা ইনফৰমেশ্যন ল'ব আহিলোঁ। আই থিংক কাইলৈ মানে আমাৰ গোটেই বস্তুটো আৰু কোন কোন ইনভল্ভ আছে, কি আছে, আৰু বেলেগ মানুহ বহুত থাকিব পাৰে ইনভল্ভ, এইবিলাক চব উলিয়াব লাগিব। আৰু নাম পাইছোঁ দুই এজন, অলপ তেওঁলোক পলাতক অৱস্থাত আছে। এইটো বুজা যায় যে এইটো এটা অৰ্গেনাইজ ৱেত কৰি আছে। চ' এইটো আমি বাছ কৰিছোঁ আৰু ইয়াৰ একদম গুৰিলৈ যাবলৈ চেষ্টা কৰি আছোঁ। থেংক ইউ।